ছাত্ৰ ছাত্ৰীসকল ক্লাছ 10ৰ যেটো ইউনিট টেষ্ট পৰীক্ষা হৈ আছে MIL আসামিছৰ এখন কুৱেশ্যন পেপাৰ লৈ আহিছো এনসাৰখিনি তোমালোকে চেষ্টা কৰিবা কিমান হৈছে তোমালোকে গম পাবা আৰু এনেকুৱা প্ৰশ্ন তোমালোকৰ বাবে পৰীক্ষাত অহাৰ সম্ভাৱনা আছে তোমালোকে লাষ্টলৈকে ভিডিঅটো চাবা ফাৰ্ষ্ট ইউনিট টেষ্ট 2026-27 সাবজেক্ট ML ক্লাছ 10 সময় 2 ঘণ্টা থাকে 50 নম্বৰৰ ক বিভাগ দি আছে অতি চমু উত্তৰ লিখা যিকোনো তিনিটা এটা 1 নম্বৰকে তিনিটা 3 নম্বৰ আছে এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা শুদ্ধ ব্যৱধান কি মধ্য এছিয়া কা ইতিহাস নামৰ গ্ৰন্থখনৰ লেখক কোন ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক কোন কুমাৰ কলা কাকবোল এনেকুৱা প্ৰশ্ন প্ৰায় কমন আহিয়ে থাকে গেছে এইবিলাক ধুনীয়াকৈ মই আটাইখিনি আলোচনা কৰিম এনেকুৱা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত পায়ে থাকা নেক্সট প্ৰশ্নটো আছে 2 নম্বৰ চমু উত্তৰ লিখা যিকোনো তিনিটা সফল উদ্যোগী হ'বলৈ কিয় কঠিন অজন্তাৰ ছবিত প্ৰকাশ পোৱা ভাব বস্তু দুটা কি কি GNRC আৰু NEMS নেম কেয়াৰ যাক সমচমকে নেম কেয়াৰ হস্পিটেলৰ স্বত্বাধিকাৰী দুগৰাকীৰ নাম কি সকলো ধৰণৰ আৰ্টৰ মূলতে দুই বিপৰীত পন্থাই কাম কৰে আৰ্টৰ বিপৰীত পন্থা দুটা কি কি ছাত্ৰছাত্ৰীসকল তাৰ আগতে তোমালৈ অৱগত কৰাব বিচাৰো আমাৰ এটা অনলাইন টিউচন ব্যৱস্থা চলি আছে য'ত আমি ক্লাছ 8, 9, 10 অনলাইন টিউচন কৰো বিশেষকৈ 10 ষ্টুডেণ্টক আমি পঢ়াই আছো সপ্তাহত 5 দিনকৈ ক্লাছ হয় য'ত ম্যাথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিশ গ্ৰামাৰ পঢ়োৱা হয় যিসকল ছাত্ৰছাত্ৰী ইচ্ছুক হয় তোমালোকে এই নাম্বাৰটো 9394628219 মই আকৌ কৈ দিছো এবাৰ 9394628219 এই নাম্বাৰটোত SMS কৰি তোমালোকে জয়েন হ'ব পাৰিবা য'ত আমাৰ অনলাইন টিউচনৰ বছৰি আছিল 999 পৰিৱৰ্তে এতিয়া আমি মাত্ৰ 299 টকা পেমেন্ট ব্যৱস্থা ৰাখিছো য'ত 299 টকা পেমেন্ট কৰিলে এবছৰৰ কাৰণে তোমাৰ মেট্ৰিক পৰীক্ষালৈকে আমাৰ ক্লাছত কৰিব পাৰিবা য'ত নোটছ পাতি সম্পূৰ্ণ দিয়া হয় তোমাৰ লছ নহয় কাৰণ নোটছ পাতি কিন্তু আমাৰ পৰাই পাই যাবা সকলোখিনি তোমালোকে পাবা মাত্ৰ 299 টকা পেমেন্ট কৰিলে হ'ল ছাত্ৰছাত্ৰীসকল তেনেহলে আমি পিছৰখিনি আগবাঢ়িছো সভ্যতা আৰু সংস্কৃতি দুটা পাৰ্থক্য বিচাৰ কৰা ছাত্ৰছাত্ৰীসকলক উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰিবলৈ কি কি কৰিব পৰা যায় নাইবা তোমালোকক লিখিব দিছে স্যাৰ এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনে ধৰণৰ হ'ব লাগিব কোনে এই প্ৰশ্ন কৰিছিল তেওঁৰ প্ৰশ্নৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা 5 নম্বৰ প্ৰশ্নটো আছে তলত যিকোনো দুটা প্ৰশ্ন উত্তৰ দিয়া ব্ৰজাৱলী ভাষাৰ মূল ভেটি কি তোমাৰ পাঠ্যবৰ্গীতটো কি ৰাগত বন্ধা আছে মাধৱদেৱৰ ভণিতে থকা বৰগীতৰ সংখ্যা কিমান 6 নম্বৰ প্ৰশ্ন দিয়া আছে বৰগীতৰ দুটা লক্ষণ লিখা 7 নম্বৰ প্ৰশ্নটো আছে হৰি হেৰৰে বাপ পখিলি শৰণে শীৰ্ষক বৰগীতটিৰ মূল ভাৱ লিখা নাইবা খনক খনন্দ যোগী যাহাকু ধিয়াই সকল নিগমে যাক বিচাৰি নাপায় তাৎপৰ্য বিচাৰ কৰা 8 নম্বৰ প্ৰশ্নৰ তলত যিকোনো দুটা শব্দৰ বিপৰীত শব্দ লিখা আবিৰ্ভাৱ অমিত স্বাধীন তাৰ পিছত আছে 6 নম্বৰ প্ৰশ্নটো তলত যিকোনো দুটাৰ ব্যাক বাক্য হক সমাহৰ নাম লিখা পঞ্চনত বিনা পানী মহাপুৰুষ গ নম্বৰ প্ৰশ্নটো আছে তলত যিকোনো দুটা শব্দৰ সমাৰ্থক শব্দ লিখা আদিত্য নবীন দৰিয়া তলত যিকোনো দুটা শব্দৰ প্ৰত্যয় ভাঙি দেখুওৱা ফুলনি যুঁজাৰু নৈতিক তাৰপিছত 19 নম্বৰ প্ৰশ্নটো আছে তলত যিকোনো দুটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা হাত দীঘল গাখীৰতে মহৰ খুটি পানীৰ তলৰ কাঁইট 9 নম্বৰ প্ৰশ্নটো আছে তলত যিকোনো এটি বিষয়ৰ ওপৰত ৰচনা লিখা তোমাৰ প্ৰিয় গ্ৰন্থ আৰম্ভণি গ্ৰন্থখনৰ পৰিচয় প্ৰিয় হোৱাৰ কাৰণ সামৰণি পৰিৱেশ প্ৰদূষণ হৈছে যিকোনো এখন লিখিলে হ'ল আৰম্ভণি প্ৰদূষণৰ কাৰণ প্ৰতিকাৰৰ উপায় সামৰণি গটো আছে পুথিভঁৰাল আৰম্ভণি পুথিভঁৰালৰ প্ৰকাশ পুথিভঁৰালৰ আৱশ্যকতা আৰু সামৰণি 10 নম্বৰ প্ৰশ্নটো আছে বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুতপাঠত সন্নিৱিষ্ট অসমৰ যিকোনো এটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা এজন ব্যক্তিৰ বিষয়ে চমু টোকা লিখা 11 নম্বৰ আছে বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুতপাঠত সন্নিৱিষ্ট অসমৰ যিকোনো এটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণৰ বিষয়ে লিখা সদ বিভাগ আছে যিকোনো এটা প্ৰশ্নৰ অতি চমু উত্তৰ দিয়া অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হয় অম্বিকাগিৰি ৰায়চৌধুৰীয়ে সম্পন্ন কৰা আলোচনীখনৰ নাম কি 13 নম্বৰ প্ৰশ্ন আছে নহলে যে বিশ্বসভাত নহব তোৰ বহাৰ ঠাই বিশ্বসভাত ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে
ধৰজ আৰু ধৰ ভাই কবিতাটোত মাজেৰে কবিয়ে স্বদেশ প্ৰেমৰ ভাৱ কিদৰে প্ৰকাশ পাইছে লিখা। উপসৰ্গ ব্যৱহাৰ কৰি এটি বাক্য লিখা। তলত যিকোনো এটা শব্দৰ আধুনিক ৰূপ লিখা। কাচম্বাক, হাৰ্লি আৰু তাবক্ষেনে। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে এনেকুৱা কুৱেশ্যন পেপাৰ আহিলে তোমালোকে কৰিব পাৰিবা। আৰু যিহেতু মেট্ৰিক পৰীক্ষা আহিলেই তোমালোকে ভালদৰে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰা। আৰু তোমালোকে যদি সুবিধা বুলি ভাবা তেতিয়াহ'লে আমাৰ তাতো ল'ব পাৰিবা। আমাৰ অনলাইনৰ ফিজ মাত্ৰ 299 টকা। আজি আৰু কালিৰ ভিতৰত জইন হ'লে তোমালোকে ল'ব পাৰিবা। আমাৰ নাম্বাৰটো হৈছে তোমালোকক দি দিছোঁ 9394628219। বহুতে ইগন'ৰ কৰিব পাৰে, কিন্তু আমি ধুনীয়াকৈ ক্লাছবিলাক পাতিবিলাক কৰি আছোঁ। আৰু আমাৰ ক্লাছত প্ৰায় 100তকৈও অধিক ল'ৰা ছোৱালীয়ে ক্লাছ 10ৰ ক্লাছ কৰি আছে। গতিকে যিসকল ছাত্ৰতে ইচ্ছুক হয় তোমালোকে সোনকালে SMS কৰিবা। নোটছ পাতি লাইভ ক্লাছ সকলোখিনি আমাৰ পৰাই পাই যাবা। ঠিক আছে, নেক্সট এটা ভিডিঅ'ত লগ পাম। আজিলৈকে বাই।